Hello everyone. আজি 5 তাৰিখ শুক্ৰবাৰ বৃহস্পতিবাৰ আজি এতিয়া মই যাবলৈ ওলাইছো আমাৰ পাটমাইদৈৰ যেটো আজি মানে কি বুলি কয় বা এটো লাইফত কেতিয়াও কৰি নোপোৱা কাম এটা কৰিবলৈ ওলাইছো তালে যাবলৈ ওলাইছো প্ৰেক্টিছৰ কাৰণে কেতিয়াও কৰি পোৱা নাই মানুহক একদম লিন থিন মানুহ একদম ধুনিয়া উখ পাখ খিনমিন মানুহে মডেলিং কৰে কনসেপ্টটো তেনেকুৱাই হৈ আছিল কিন্তু আজি তাৰ এটা উল্টা প্ৰমাণ কৰিব গৈ আছে যে মোৰ নিচিনা মানুহেও পাৰে এতিয়া ওলাইছো তাৰ কাৰণে গৈ প্ৰেক্টিছ কৰিম কি হয় দিনটোত কেনেকে কি কৰো আপোনাক দেখুৱাই দিম দুদিনৰ ভিডিওটো একেলগে বনাই এটাই কৰি দিম আৰু পাটমাইদৈত এটা মোৰ বেলেগ এটা দায়িত্ব আছে একদম বৰ ডাঙৰ দায়িত্ব এটা আছে সেই দায়িত্বটোৰ কাৰণে নিজক আজিৰে পৰা মোৰ ৰেডি কৰিব লগা হৈছে কাইলে আছে কাইলে দুটা কাম এটাটো ঘৰৰ পৰা পল্লবিবাৰ অনুষ্ঠানটোৰ কাৰণে যিমানখিনি খাদ্যৰ প্ৰয়োজন সেই খাদ্যখিনি মোৰ পৰা যাব আৰু দুই নম্বৰতে মই নিজে তাৰ পিছত খানা সানা বনাই দি পঠিয়াই তাৰ পিছত মই নিজে ৰেম্প কৰিব যাম ৰেম্প ৱাক কৰিব যাম জীৱনৰ হেতু কেতিয়াও কৰি নোপোৱা কাম এটা কৰিম এক্সাৰসাইজে নতুন নতুন ৰাস্তা মুকলি কৰি দিয়ে বুলি কয় তাৰে এটা মোৰ কাৰণে এটো গটিকে মই যাম কাইলে তাৰ কাৰণে আজি প্ৰায় সবতে নিজক প্ৰিপেয়াৰ কৰিব লগা হৈছে আৰু এই খাদ্যখিনিৰ কাৰণেও নিজকে আজি প্ৰায় বহুতখিনি আজি দায়িত্ব আছিল হেখিনিও কৰিছো ৰাতিলেও আছে এতিয়া যাও কি হৈ থাকে মই আপোনাক দেখুৱাই থাকিম ভিডিও কৰি আনিম পিছত ভয়েস ওভাৰে পাৰিলে মিলাই দিম কালি দেৰি হল আহি পাওতে কিবা কিবি অকমান ভিডিও আছে সকে কাবা কাবা পা লব লাগিব লৈ প্লে যদি পাৰো দি দিম কিন্তু আজি এতিয়া উলাই আহিছো আজিটো আছে প্ৰগ্ৰামটো পাটমাদৈ এতিয়া 1:30 বাজিছে গৈ পাব অকমান সোনকালে লাগিছিল কিন্তু পোৱাগে নাই কিন্তু দেৰিও হোৱা নাই আজি পাটমাদৈ অনুষ্ঠানটো যিমানখিনি খানাৰ অৰ্ডাৰ আছিল হেখিনি মই কৰিছো গটিকে গুটেখিনি সামৰি পেলাই উলাই আহোতে ঘৰ চৰ ঠিক ঠাক কৰি ইফালে আমাৰ পিঠুগুৰ গাও বেয়া তাৰ জ্বৰ তথাপিতো তেনেকে হি আহিছে কৈছিল তুমি দেৰিকে আহিবা কিন্তু হি নাই লগতে আহি লৈ আহিছো এতিয়া হে উলাই আহিছো গইতে মেকআপ সেকআপ কৰি মেলি ধুনিয়াকে কৰিম আৰু মুঠতে 300 মানুহৰ কাৰণে খানা ৰেডি কৰি উলাই আহিছো তাৰ পিছত আকৌ ৰাতিলৈকে এটা বেলেগ এটা ৰূপত গটিকে আজি ভিডিওটোত আপোনালোকে দেখিবলৈ পাব আমি কেনেকে কি কৰো আজি মই মুগা সিকোয়েন্সটোত আছো গটিকে হেখিনি দেখিবলৈ পাব আৰু লাইভটো হ'বই গটিকে তাতো পাব আৰু আমাৰ যেটো আমাৰ ব্লগৰ ৰেডিও দুদিন দেৰিকে হলে আপোনালোকে হেখিনি দেখিবলৈ পাব গটিকে চাই কেনেকুৱা পালে আপোনালোকে জনাব দেই ইমানখিনি মানুহৰ খানা যেহেতু নিজ হাতেৰে বনাইছিলো গটিকে মানুহখিনি খাই ভাল পোৱা বুলি কোৱা কাৰণে মোৰ হসকে খুব ভাল লাগিছিল যিমানখিনি পাৰো ভিডিও কৰি ৰাখিবলৈ চেষ্টা কৰিছিলো এইখিনি ইয়াৰ মোৰ মেমৰি হিচাপে যাতে মই পিছলৈ চাব পাৰো যে হসকৈ ইমানখিনি মানুহৰ কাৰণে মই বনাব পাৰিছিল Adipalina Tangoriani, Kisuna Tangiaku, Jalabla Nojanese. হসাকৈ অনুষ্ঠানটি খুব ভাল লগা হৈছিল সকলোৱে খুব ধুনিয়াকৈ অনুষ্ঠানটি আগবঢ়াই লৈ গৈছিল পল্লবিভাগ
প্ৰত্যেক বছৰে এনেকুৱাকৈ যাতে এটা অনুষ্ঠান আগবঢ়াই লৈ যাব পাৰে তাৰ বাবে ভগৱানে আৰু শক্তি দিয়ক সদায় প্ৰাৰ্থনাত থাকিব আমি সকলোৱে জানো পোহৰে এন্ধাৰক নাশ কৰে জ্যোতিৰে ভৰপূৰ হৈ পৰক এইখন পৃথিৱী যি অপায় মংগল আছে সকলোবোৰ নাইকিয়া হওক আৰু মই অতি শ্ৰদ্ধাৰ দিনেশ চন্দ্ৰ নাথ আৰু দীপালী নাথ ডাঙৰীয়ানীক মঞ্চৰ মাজভাগলৈ আহিবলৈ অনুৰোধ জনাইছোঁ অকণমান মাজভাগলৈ আহিবলৈ অনুৰোধ জনাইছোঁ আৰু তেওঁলোকক সন্মান জনাবলৈ অনুৰোধ জনাইছোঁ পল্লৱী হাজৰিকা আৰু কিশোৰ নাথ ডাঙৰীয়াক কিশোৰ নাথ ডাঙৰীয়াৰ পিতৃ দিনেশ চন্দ্ৰ নাথ ডাঙৰীয়া আৰু মাতৃ দীপালী নাথ ডাঙৰীয়ানী এখনি চেলেং আৰু এটি সুন্দৰ স্মাৰকেৰে সন্মান জনাইছে নিজৰ পিতৃ মাতৃক শ্ৰদ্ধা কৰি এটা অনুষ্ঠান আৰম্ভ হৈছে যদি আমি গম পাইছোৱে কিমান সুন্দৰ হ'ব এই অনুষ্ঠান বন্তি প্ৰজ্বলনৰ পাছতে আমাৰ কাৰ্যসূচী करुणाकरन्तं श्रीरामचन्द्रं चरणं সেইদিনাখন পৃথুৰ ইমান গা বেয়া আছিলে কিন্তু সি মাকৰ কাৰণেই যে গৈ যে তেনেকৈ ৰখি আছিলে মোৰ সঁচাকৈ তালৈ বৰ মৰম লাগি যায় এই ভিডিঅ'কেইটা চালে আৰু সকলোৱে ইমান ধুনীয়াকৈ সাজি কাচি ফটো উঠি আছে দেখি কিমান ভাল লাগি যায় আৰু এই যে মানুহখিনি দেখিছে এইখিনি থাইলেণ্ডৰ পৰা আহিছে তেওঁলোকৰ কিবা অনুষ্ঠান লৈ আহিছিলে পাৰফৰ্ম কৰিছিলে চাওকচোন ইমান ধুনীয়াকৈ সাজি কাচি আহিছে আৰু সকলোৱে আহি পেলাই সেই পাটমাদৈ লিখাটোৰ তলত বেনাৰখনৰ তলত ফটো উঠিছেহি আৰু আমি এইখিনিতে বহি লৈ পেলাই তিনিওজনীয়ে চাহ তাহ খাইছিলোঁ এয়া তেওঁলোকৰ এই পাৰফৰ্ম কৰিবৰ কাৰণে ড্ৰেছো কৰিছিলে চাওকচোন থাইলেণ্ডৰ পৰা আহা সকলোকে যেহেতু আমি মমছ কিটচেনৰ খানা খুৱাব পাৰিছোঁ সেইটো আমাৰ কাৰণে কিমান ভাল লগা কথা প্ৰথমতে বোলে তেওঁলোকে নিজে লৈছিলে আৰু কেটাৰিঙৰ ভাইটিকেইজনে মোক কৈছিলে যে একদম কমকৈ ল'ম বুলি কৈছিলে বোলে কিন্তু যেতিয়া খালে টেষ্টটো ল'লে টেষ্টটো লোৱাৰ পাছত বোলে টেষ্টটো খুব ভাল হৈছে বুলি কৈ আকৌ তেওঁলোকে পনীৰ ল'বলৈ গৈছিলে সেইটো আমাৰ মমছ কিটচেনৰ প্ৰতিজন মানুহৰ কাৰণে কিমান ভাল লগা কথা
ইয়াৰ পিছত আহিলে আমাৰ অনুষ্ঠানটো যিটো অনুষ্ঠানৰ কাৰণে দুদিন ধৰি প্ৰেক্টিছ কৰিছিলোঁ কেতিয়াও উঠি পোৱা নাই এনেকৈ মঞ্চত বিভিন্ন কাৰণত উঠিছোঁ যদিও এনেকৈ কেতিয়াও খোজ কাঢ়িবলৈ উঠা নাছিলোঁ প্ৰথমবাৰৰ কাৰণে উঠিলোঁ ভালেই লাগিলে আৰু খোজ কঢ়াটো যে সদায় ভাবি থাকোঁ যে একো সাধাৰণ কথা বুলি যিটো ভাবিছিলোঁ কিন্তু তাতো যে সময়ৰ কথা আছে মিউজিকৰ কথা আছে বা খোজৰ লয়লাসৰ কথা আছে প্ৰথমবাৰৰ কাৰণে অনুভৱ কৰিলোঁ শেষত পল্লৱী বালৈ ধন্যবাদ পল্লৱী বাই ইমান ধুনীয়া এখন মঞ্চ প্ৰতিগৰাকী নাৰীক দিয়াৰ বাবে আৰু ভাবো যে পল্লৱী বা আৰু আগুৱাই যাওক আৰু ইয়াতকৈও ভাল ভাল কাম কৰক সকলোৰে মাজত এতিয়াৰ দৰে জিলিকি থাকক ধন্যবাদ